Hello law aspirants, welcome back to our channel Legal Ahom. So আজি আমি ডিসকাস কৰিম BLLB আৰু LLB এডমিশনৰ কাৰণে যিবোৰ কলেজ আছে এফিলিয়েটেড উইথ গুৱাহাটী ইউনিভাৰ্চিটি লাইক JB Law College, PRM Government Law College, তাৰপিছত নগাঁও ল' কলেজ, বৰপেটা ল' কলেজ, গোৱালপাৰা ল' কলেজ, হোৱাটএভাৰ যিমানবোৰ ল' কলেজেছ আছে সেইটোত এডমিশ্যনৰ কাৰণে কেনেকুৱা প্ৰচেছ হ'ব বা JB Law College, PRM Government Law College এইবিলাকত এডমিশ্যনৰ কাৰণে কি প্ৰচেছ হ'ব, গুৱাহাটী ইউনিভাৰ্চিটি এডমিশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ এডমিশ্যন প্ৰচেছ, কি এক্সাম দিব লাগিব সেইটো ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট অফ অল আগতে যিকোনো কলেজতে এডমিশ্যনৰ কাৰণে ফৰ এক্সাম্পল তেজপুৰ ল' কলেজ বা নগাঁও ল' কলেজ এজ এ এক্সাম্পল ল'লোঁ আমি। নগাঁও ল' কলেজ, তেজপুৰ ল' কলেজ এইবোৰত এডমিশ্যনৰ কাৰণে একো তেনেকুৱা এক্সামছ হোৱা নাছিলে, একো এক্সামছ নাছিলে। বাট ফ্ৰম নাও, ফ্ৰম দ্য ছেশ্যন 2026, এতিয়া 2026ৰ পৰা এটা এক্সাম দিব লাগিব, যোনটো এক্সামৰ নাম হ'ল কমন এণ্ট্ৰেন্স টেষ্ট CET, যোনটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিত হ'ব। চ' অল ক্লিয়াৰ, কমন এণ্ট্ৰেন্স টেষ্ট দিব লাগিব তোমালোকে যিকোনো ল' কলেজত এডমিশ্যন ল'ব কাৰণে। সেইবোৰ কলেজ যিবোৰ কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ সৈতে এফিলিয়েটেড আছে, কলেজ BRM গভৰ্ণমেণ্ট ল' কলেজ ইহঁতে নিজাকৈ এটা এণ্ট্ৰেন্স টেষ্ট পাতিছিলে ফৰ এডমিশ্যন JB Law Colleges, BRM গভৰ্ণমেণ্ট ল' কলেজেছ, যোনটো এতিয়াৰ পৰা নাথাকে। সিহঁতৰ নিজাকৈ এক্সাম সিহঁতে কণ্ডাক্ট কৰিব নোৱাৰিব। এতিয়া এই সকলোবোৰ এক্সাম CETৰ আণ্ডাৰত আহি যাব, কমন এণ্ট্ৰেন্স টেষ্ট, আৰু এইটো এক্সামৰ থ্ৰুদিয়ে তোমালোকৰ JB Law কলেজত এডমিশ্যন হ'ব, BRM গভৰ্ণমেণ্ট ল' কলেজত এডমিশ্যন হৈ যাব মাৰ্ক বেচিছত। এতিয়া বহুতৰ মনত কুৱেশ্যন থাকিব পাৰে যে নগাঁও ল' কলেজ, গোৱালপাৰা ল' কলেজ, বৰপেটা ল' কলেজ এইবিলাকত এডমিশ্যন মই এইবিলাকতে যাব বিচাৰোঁ, মই JB BRMত যাব নিবিচাৰোঁ, যিহেতু কোনোবাৰ ঘৰ নগাঁও হ'ব পাৰে, চ' মই নগাঁওতে থাকিম তেনেকুৱা ভাবিব পাৰে। চ' সেইটোৰ কাৰণে তোমালোকৰ যেতিয়া ফৰ্ম ফিল আপ কৰিবা কমন এণ্ট্ৰেন্স টেষ্টৰ কাৰণে, কমন এণ্ট্ৰেন্স টেষ্টৰ কাৰণে যেতিয়া ফৰ্ম ফিল আপ হ'ব, তাতে প্ৰায়ৰিটিৰ এটা অপশ্যন থাকিব যে তোমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি কোনটো কলেজ। চ' তাতে তুমি JB দিব পাৰা, BRM গভৰ্ণমেণ্ট ল' কলেজ দিব পাৰা, বা তুমি নগাঁও ল' কলেজ দিব পাৰা, বৰপেটা ল' কলেজ দিব পাৰা, গোৱালপাৰা ল' কলেজ দিব পাৰা, তোমাৰ যোনটো কলেজ দিয়াৰ তোমাৰ ইচ্ছা সেইটোৱে দিব পাৰা। কমন এণ্ট্ৰেন্স টেষ্টৰ মাৰ্ক বেচিছত তুমি কেনেকুৱা মাৰ্ক পাইছা সেইটো বেচিছত তোমাৰ কলেজখন চিলেক্ট হ'ব। এতিয়া যিহেতু JB যদি তুমি চিলেক্ট কৰি থাকা, JBৰ অবভিয়াছলি কাট অফ অকণমান হাই যাব। যদি তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটি চিলেক্ট কৰা থাকে সেইটোৰ অবভিয়াছলি কাট অফ অকণমান হাই যাব। চ' তুমি এইবিলাক চিলেক্ট কৰিলে এইবোৰ তুমি নাপাবও পাৰা, যিহেতু এইবিলাকৰ কাৰণে অকণমান ষ্টাডি কৰিব লাগিব, ভালকৈ এক্সামটো দিব লাগিব। এক্সাম অকণমান কম্পিটিটিভ হৈ গৈছে এতিয়া, যিহেতু বহুত ষ্টুডেণ্টছ আহিছে চ' এইটো কাৰণে তোমালোকে ষ্টাডি কৰিব লাগিব। বাকী তোমালোকে যিবোৰ লোকেল ল' কলেজেছ আছে, যেনেকুৱা গোৱালপাৰা ল' কলেজ, নগাঁও ল' কলেজ, বৰপেটা ল' কলেজ এইবিলাকত এডমিশ্যনৰ কাৰণে মেবি সিমান এটা টাফ কম্পিটিশ্যন নহ'ব। চ' এইবিলাকৰ তোমালোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি থাকিলে ইজিলি ছিট পাই যাবা। JB Law College, BRM গভৰ্ণমেণ্ট ল' কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি আৰু অল ল' কলেজেছ যিমান ল' কলেজ আছে সকলোৰ কাৰণে এটা এক্সাম হ'ব CET, কমন এণ্ট্ৰেন্স টেষ্ট, যোনটো আমি দিব লাগিব ফৰ এডমিশ্যন ফৰ both BA LLB and LLB, ফৰ UG অনলি, আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ কাৰণে। চ' এতিয়া তোমালোকে যদি JB Law College, BRM গভৰ্ণমেণ্ট ল' কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি আৰু যোনটো কমন এণ্ট্ৰেন্স টেষ্ট এক্সাম হ'ব, এইটোৰ যদি অকণমান তোমালোকৰ গাইডেঞ্চ লাগে, প্ৰপাৰ তোমালোকৰ কোচিং লাগে, চ' আমি লিগেল অসমৰ ফালৰ পৰা কোচিং প্ৰভাইড কৰোঁ। আমাৰ ডিটেইলছ আমি কণ্টেক্টত দি দিম, তোমালোকে কণ্টেক্ট কৰিব পাৰা। ইফ ইউ নিড এনি টাইপ অফ কোচিং, এনি কাইণ্ড অফ গাইডেঞ্চ, চ' কণ্টেক্ট উইথ দ্য নাম্বাৰ আই এম গিভিং এট দ্য ডিছক্ৰিপশ্যন, আৰু মই ইয়াতেও দি দিছোঁ নম্বৰটো, তোমালোকে কণ্টেক্ট কৰিব পাৰা 841006, কণ্টেক্ট কৰিব পাৰা এইটো নম্বৰত ফৰ
গাইডেন্স অৰ কোচিং হোৱাট এভাৰ ইউ চে চ' ঠিক আছে বাৰু আজি ভিডিঅ' এইখিনিতে সমাপ্ত কৰোঁ কিবা বুজি নাপালে কমেণ্টত কৈ দিবা বাকী আৰু ভিডিঅ' আহিব আৰু এক্সাম ৰিলেটেডো ভিডিঅ' আহিব চ' তোমালোকে আপডেটেড থাকিবা আৰু কিবা কনফিউজন থাকিলে কমেণ্টত মোক জনাবা অ'কে বাই বাই ল এক্সপিৰিয়েঞ্চ